নতুন পেন কাৰ্ড আপোনালোকে ঘৰতে বহি কেনেকৈ এপ্লাই কৰিব আপোনাৰ মোবাইলটোৰ জৰিয়তে এই ভিডিঅ'টোত আপোনালোকক দেখাম। আপোনালোকে পেন কাৰ্ড এপ্লাই কৰিবলৈ কোনো ধৰণৰ CSC চেণ্টাৰত ভিজিট নকৰিলেও হ'ল। আপোনালোকে ঘৰতে আপোনাৰ মোবাইলটোৰ জৰিয়তে আপোনালোকে আপোনাৰ পেন কাৰ্ডখন বা আপোনাৰ পৰিয়ালৰ পেন কাৰ্ডখন এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত চাৰ্চ কৰিব NSDL পেন কাৰ্ড এপ্লাই। চাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো দেখিছে অনলাইন পেন এপ্লিকেশ্যন সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেন কাৰ্ড এপ্লিকেশ্যনৰ ৱেবছাইটটোলৈ লৈ যাব। আপোনালোকে তলত এলাউ অল কৰিব। এলাউ অল কৰাৰ পিছত নিউ এপ্লিকেশ্যন সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত চিলেক্ট পেন এপ্লিকেশ্যন টাইপ সেইটোত আপোনালোকে চিলেক্ট কৰিব লাগিব। নিউ পেন ফ্ৰম নং 93 ইণ্ডিয়ান চিটিজেন সেইটোত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে তলত আপোনালোকে দেখিছে ফাৰ্ষ্ট নেম, মিডল নেম আৰু লাষ্ট নেম। ফাৰ্ষ্ট নেমত আপোনাৰ নামটো, মিডল নেমত আপোনাৰ মিডল নেমটো দিব যদি আছে, নাই যদি এনেকৈ থ'ব আৰু লাষ্ট নেমটো দিব। ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ ইমেইল ID আৰু মোবাইল নাম্বাৰটো দিব, যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে সেইটো দিলে বেছি ভাল হয়। তাৰপিছত I am not robot বুলি দি দিব। তাৰপিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকক এনেকুৱা এটা পেজলৈ লৈ আহিব। ইয়াত আপোনালোকৰ যিটো ট'কেন নাম্বাৰ আছে সেইটো দেখাব। স্ক্ৰীনশ্বট কৰি ৰাখি লৈ আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক লং ভিডিঅ'ত মই আপলোড কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।